নমস্কাৰ, মই হৰজ্যোতি। মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা কোৰ্চ লৈ আহিছোঁ, যি কোৰ্চটোত মই যিখিনি প্ৰব্লেম পাইছিলোঁ পঢ়াৰ ক্ষেত্ৰত, যে মোক কোনো গাইড কৰা নাছিল যে মই ইফেক্টিভলি কেনেকৈ পঢ়িব পাৰোঁ, কেনেকৈ প্ৰত্যেকটো টপাৰে অলপ সময়ৰ বাবে পঢ়ে আৰু সেই টপ কৰি যায়, কেনেকৈ পৃথিৱীৰ গ্ৰেটেষ্ট লিডাৰবোৰে পঢ়ে, কেনেকৈ এলন মাস্কে পঢ়ে, কেনেকৈ জেকমাই পঢ়ে আৰু কেনেকৈ এটা একেই বস্তু পঢ়ি কেনে সিহঁতে এপ্লাই কৰে আৰু আমি এপ্লাই কৰাৰ পৰা দূৰত আহি যাওঁ। কিয় হয়? কাৰণ আমাক কোনো গাইড কৰা নাছিলে আৰু মই আপোনালোকৰ ওচৰলৈ এই কোৰ্চটো লৈ আহিছোঁ। আহক চাওঁ। আমি এদিনত 3 ঘণ্টা পঢ়োঁ, হয়নে? কমচে কম ধৰিলেও আমাৰ 3 ঘণ্টা এটা হৈ যায়। 3 ঘণ্টা যদি হৈ যায়, 3 ঘণ্টা মাহত কিমান? 30 দিন, 30 into 30 কিমান? 90 ঘণ্টা। অৰ্থাৎ আমি এক মাহত কিমান পঢ়োঁ? 90 ঘণ্টা পঢ়া যায়। আৰু 90 ঘণ্টা যদি আমি দিনত লৈ যাওঁ, তেতিয়াহ'লে আমাৰ হ'ব 3 দিন আৰু 18 ঘণ্টা। অৰ্থাৎ আমি এক মাহত সম্পূৰ্ণৰূপে 3 দিন আৰু 18 ঘণ্টা আমি অকল পঢ়াকে দিওঁ। তেনে ক্ষেত্ৰত যদি আমি নিজৰ পঢ়াখিনি ইফেক্টিভলি নপঢ়োঁ, তেতিয়াহ'লে কি হ'ব পাৰে আপুনি নিজে ভাবি চাওক। যে ইমানখিনি সময় আপুনি কি হ'ব, এনেকুৱাকে দিব য'ত আপোনাৰ ইফেক্টিভিটি কমি থাকিব। তেতিয়াহ'লে আপুনি জানো বৰ্তমান যিটো বিশ্বৰ স্পীড চলি আছে, যিটো স্পীডত বিশ্ব দ্ৰব্যমান গতি কৰি আছে, আপুনি জানো তাক লগ পাব পাৰিব? নিশ্চয় নোৱাৰিব, হয়নে? তো সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ এই কোৰ্চটো লৈ আহিছোঁ, যে আপুনি চাব পাৰে যে পৃথিৱীত বৰ্তমান সময়ত কি ডেভেলপ পদ্ধতিৰে মানুহবোৰে পঢ়ি আছে বা কি ডেভেলপ পদ্ধতিৰে ষ্টুডেণ্টবোৰে পঢ়ি আছে। আহকচোন চাওঁ। এই কোৰ্চটো কাৰ বাবে হ'ব? এই কোৰ্চটো হ'ব ষ্টুডেণ্টৰ কাৰণে যোনবোৰ চিৰিয়াছ হয়, যোনে নিজক ডেভেলপ কৰিব খুজিছে, যোনে জানিব খুজিছে পঢ়াৰ কি উন্নত ধৰণ আৰু আছে। এই কোৰ্চটো প্ৰফেচনেলসকলৰ বাবে, যোনে নিজৰ কামৰ মাজতো সময় উলিয়াই, অলপ সময় উলিয়াই পঢ়াব ইচ্ছা কৰিছে, নিজক ডেভেলপ কৰিব পাৰে। বৰ্তমান আজি যিটো অৱস্থাত আছে, সেই অৱস্থাতকৈ এটা ভাল অৱস্থা, ভাল লাইফ এটা জীয়াবৰ বাবে যাৰ ইচ্ছা আছে। আৰু কম্পিটিটিভ এক্সামৰ যোনে প্ৰিপাৰেশ্যন কৰি আছে, কাৰণ এইকেইটাৰ ক্ষেত্ৰত চবতকৈ ইম্পৰ্টেণ্ট কি হয়, বহুতো ফেক্ট মনত ৰাখিব লাগে। লগতে যেতিয়া মেন্সৰ এনচাৰ লিখিব, তেতিয়া কি হয়, এনালাইটিকেল ৰিডিং কৰিব লাগে। কি হয়, এটা ঘটনাৰে আমাৰ ৰাজনৈতিক কাৰণ কি আছে, অৰ্থনৈতিক কাৰণ কি আছে, ঐতিহাসিক কাৰণ কি আছে, ভৌগোলিক কাৰণ কি আছে, আমি ওলাই কেনে আমি লিখিব লাগে। তেতিয়াহে আমাৰ এনচাৰটো কি হয়, হলিষ্টিক এনচাৰ হৈ যায়। আৰু এই বস্তুখিনি মই কোৰ্চত ধুনীয়াকৈ বুজাই দিছোঁ, যে কেনেকৈ কৰিব লাগে, কেনেকৈ লিংক কৰিব লাগে। অকল মাত্ৰ কথাৰে নহয়, অকল মাত্ৰ আশাৰে নহয়, মই নিজে প্ৰেক্টিকেল কৰি আপোনালোকৰ লগত দেখাম আৰু আপোনালোকৰ দ্বাৰা মই প্ৰেক্টিচ কৰাম। আৰু এই কোৰ্চটোৰ পৰা মই কি বিচাৰোঁ বা আপোনালোকে মোৰ পৰা কি বিচাৰিব? এই কোৰ্চটোৰ পৰা মই বিচাৰোঁ যে আপোনালোকে এক্টিভলি এংগেজ হৈ কৰা। তেতিয়াহে যিটো কোৰ্চৰ উদ্দেশ্য আছে, যে ইফেক্টিভলি লাৰ্ণ এনিথিং এট 8x স্পীড, তেতিয়াহে এইটো সফল হ'ব। যদি আপুনি এক্টিভলি এংগেজ নহয়, তেতিয়াহ'লে কেনেকৈ হ'ব? মইতো বঢ়িয়াকৈ পঢ়াই দিম, কিন্তু আপুনি যদি এক্টিভলি এংগেজ নহয়, তেতিয়াহ'লে যিখিনি পঢ়াও ধৰিবই নোৱাৰিব। আৰু মোৰ এইটো বেয়া লাগিব, কাৰণ আপুনি নিজৰ পইচা দিছে, নিজৰ এনাৰ্জি দিছে, তো মই এইটো নিবিচাৰোঁ। তো সেইকাৰণে মই আপোনাক পৰা ডিমাণ্ড কৰিছোঁ যে আপুনি এক্টিভলি এংগেজ হৈ বস্তুখিনি চাওক, বস্তুখিনি অংশগ্ৰহণ কৰক। আৰু আপোনালোকে মোৰ পৰা কি পাব? মোৰ পৰা পাব কেনেকৈ আমি স্পীড ৰিডিং কৰিব পাৰিম, আমাৰ ৰিটেনশ্যন পাৱাৰ কেনেকৈ বঢ়াম, মেমৰি টেকনিক চাম, কি আছে, যেনেকুৱা SQ3R টেকনিক, মেমৰি পেলেচ টেকনিক, মাইণ্ড মেপ টেকনিক, টাইম লাইন টেকনিক। আৰু আমাৰ যোনটো আমাৰ বিল্ডিঙে ৰিডিং হেবিট, তো কেনেকৈ এটা হেবিটে আমাৰ সকলো বস্তু লাইফটো চেঞ্জ কৰি পেলাব পাৰে, আমি এইটো চাই ল'ম। এতিয়া মই কৈছোঁ যে মোৰ কোৰ্চৰ ষ্ট্ৰাকচাৰ কি হ'ব। প্ৰথম দিনা আমি চাম যে ইফেক্টিভ ৰিডিং কিয় আমাক লাগে। আমি কি কৰোঁ, স্কুলত থকা টাইমত আমাক বেছিক লাৰ্ণিং শিকায়, এলিমেণ্টেৰী ৰিডিং শিকায়। কিন্তু এলিমেণ্টেৰী ৰিডিঙৰ বাদেও আৰু ৰিডিং আছে, আমাৰ স্কেনিং আছে। এই যে মই লিখিছোঁ, এইটো কি আছে, চিষ্টেমেটিক স্কিমিং। অৰ্থাৎ মডিউল 1ত কি দিয়া আছে, মডিউল 2ত কি আছে, মডিউল 3ত কি আছে, ওপৰত বঢ়িয়াকৈ লিখি দিছোঁ শ্বৰ্টকৈ। এইটো হৈছে আমাক চিষ্টেমেটিক স্কিমিং। কিন্তু যদি মই জাষ্ট এনে একবাৰ স্কুল কৰি উৰাই গুচি যাওঁ, একোতো বুজি নাপাম ন, সেইটো মানে ছুপাৰফিচিয়েল স্কিমিং। আৰু আমাৰ মেক্সিমাম ষ্টুডেণ্টে এনেকৈ পঢ়ে, কিতাপটো শেষ কৰি পেলায়, চেপ্টাৰটো শেষ কৰি পেলায়, কিন্তু কি পঢ়িছোঁ সুধিলে একো ক'ব নোৱাৰে। কিয়? কাৰণ সিহঁতে পঢ়ে পেছিভলি, সিহঁতে এক্টিভলি পঢ়া গম নাপায়, আৰু এক্টিভলি কেনেকৈ পঢ়ায় কোনো শিকাও নিদিয়ে। তো এই কোৰ্চটোত আপুনি শিকিব যে এক্টিভলি ৰিডিং আমি কেনেকৈ কৰোঁ, কেনেকৈ এটা চেপ্টাৰ পঢ়াৰ পিছত আপোনাৰ মগজুত মেক্সিমাম বস্তু ৰিটেনশ্যন হৈ ৰাখিব। এই কোৰ্চটোত আপোনাক মই নিজে প্ৰেক্টিকেল কৰি শিকাই দিম, আৰু আপোনাৰ দ্বাৰা মই প্ৰেক্টিচো কৰাম।
ৱৰ্ল্ডৰ যিবোৰ লিডাৰ আছে তো সিহঁতে কেনেকৈ পঢ়ে, কি বেছিক ডিফাৰেঞ্চ আছে? একেইটো কিতাপ পঢ়ে ন। এটমিক হেবিট সিহঁতেও পঢ়িব, এটমিক হেবিট আমিও পঢ়িম। কিয় সিহঁতৰ লাইফটো পৰিৱৰ্তন হৈছে, আমাৰ কিয় পৰিৱৰ্তন নহয়? মাইক্ৰ' লেভেলত কেনেকৈ এপ্লাই কৰে, কেনেকৈ? যদিহে আপুনি এখন কিতাপ পঢ়িছে, কিতাপখনৰ পৰা একো শিকা নাই, তেতিয়াহ'লে আপোনাৰ যিখিনি এনাৰ্জি দিছিলে, টাইম দিছিলে, গোটেই ৱেষ্ট গুচি যাব। কিন্তু সেই একেখন কিতাপৰ পৰা ধৰক 5টা ভাল লগা পইণ্ট আপোনাৰ ভাল লাগছে, সেই 5টা পইণ্ট লিখি ৰাখছে, আৰু সেই 5টা পইণ্টৰ ভিতৰত 3টা পইণ্ট আপোনাৰ ইমান ভাল লাগছে যে আপোনাৰ প্ৰত্যেকদিনা ইউজ কৰে। আৰু সেই 3টা পইণ্টৰ পৰা এটা পইণ্ট এনেকুৱা কৰিছে যে সেইটো আপুনি লাইফত ইউজ কৰিবই কৰিব। তেতিয়া এই গোটেই কিতাপখনৰ পৰা আপোনাৰ এটা এংগল এনেকুৱা হ'ব যিয়ে আপোনাৰ লাইফ চেঞ্জ কৰি পেলাব। আৰু এইটোৱে হৈছে চিক্ৰেট, যিটো লিডাৰ্ছে ইউজ কৰে, আমি ইউজ নকৰোঁ, কাৰণ এইবোৰ আমাক কোনেও নকয়। এতিয়াহে মই গম পাইছোঁ, হয়নে? আমি দ্বিতীয় দিনা চাম যে পঢ়াৰ আমাৰ চাইকলজি কি, কেনেকৈ আমাৰ ব্ৰেইনে প্ৰচেছ কৰে, আখৰবোৰ কেনেকৈ আমাৰ গুচি যায়। ছেকেণ্ড পিকচাৰ হয়, পিকচাৰৰ পৰা আমাৰ মেমৰি হয়, কেনেকৈ আমাৰ ফ্ৰণ্টেল অৰ্থাৎ দিমাগৰ 3টা পাৰ্ট থাকে ন, এটা পাৰ্ট, দুটা পাৰ্ট, কেনেকৈ আমাৰ কনচিয়াছ ব্ৰেইন আনকনচিয়াছ আৰু ছাবকনচিয়াছ ব্ৰেইনক কানেক্ট কৰে, কেনেকৈ আমাৰ কনচেনট্ৰেশ্যন আৰু ফ'কাছে পঢ়াত হেল্প কৰে। কিয়? আমাৰ এটা ছিংগল পাৰ্পছে, আমি পৰীক্ষাৰ একদিনা যিয়ে নপঢ়ো কিয় মনত কিয় থাকে, বাকীকেইদিন ইমান পঢ়িলে আমাৰ মনত কিয় নাথাকে? কাৰণ সেইদিনা আমাৰ পাৰ্পছটো ক্লিয়াৰ থাকে যে আমি পৰীক্ষাত পঢ়ি কেনে পৰীক্ষা দিম আৰু পৰীক্ষাত আমি পাছ কৰিব লাগিব। কনচেনট্ৰেশ্যন আৰু ফ'কাছ বঢ়োৱাৰ টেকনিক্স কি হ'ব পাৰে? মই চিম্পল চাই টেকনিক্স কি দিছোঁ যে পইণ্ট আউটক, এই বস্তু নিজে প্ৰেক্টিচ কৰাম, প্ৰেক্টিকেলি দেখাম। কাৰণ কথা নহয়, আমাৰ কামত পৰিচয় আৰু প্ৰেক্টিকেল প্ৰজেক্ট হয়। কথা ক'বলৈ মই অহা নাই, কাৰণ মই নিজে যি প্ৰব্লেম ফেচ কৰিছোঁ, মই নিবিচাৰোঁ যে আপোনালোকে ফেচ কৰক। কাৰণ মই বিচাৰোঁ যে এডুকেশ্যনত ভাল হওক, কাৰণ যেতিয়া এডুকেশ্যন ভাল হ'ব তেতিয়া আমাৰ আনএমপ্লয়মেণ্ট নিজে নিজে নোহোৱা হ'ব। আমি এডুকেশ্যনত কি কৰোঁ, এপ্লিকেশ্যন নাজানো। এপ্লিকেশ্যন আমাৰ দুটাই থাকে, এটা হৈছে একাডেমিকত কেৰিয়াৰ হিচাপে, আৰু আনটো হৈছে আমি টিউশ্যনত এপ্লাই কৰোঁ। টিউশ্যন যেতিয়া আমি কৰোঁ, তাৰ বাহিৰে আমাৰ এডুকেশ্যনৰ একো এপ্লিকেশ্যন নাই। কিন্তু ইমানখিনি সীমিত জানো আমাৰ এপ্লিকেশ্যন? নহয়। এডুকেশ্যনৰ এপ্লিকেশ্যন বহুত বিস্তৃত, কিন্তু ইয়াৰ এপ্লিকেশ্যন আমাৰ পৰা নোহোৱা কৰি লুকাই থৈ দিয়া হৈছে। আমি এইটো কৰ্চত এইখিনি চাবলৈ আমি চেষ্টা কৰিম।